এই গৰমৰ দিনত স্কিন কেয়াৰ কৰিবলৈ আপোনালোকে সপ্তাহত 3 দিনকৈ ৰাতি শোৱাৰ আগত এই বস্তুকেইটা মিলাই স্কিনত লগাই চাব। যদি আপোনালোকৰ মুখত ক'লা দাগ আছে, বলি ৰেখা পৰিছে, স্কিনখনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোচেপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰাতি স্কিন কেয়াৰ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা স্কিন কেয়াৰ ৰেমেডি। দিনটো আমি সকলো কামত ব্যস্তই থাকোঁ, নহয়নে বাৰু? গতিকে দিনত আমাৰ প্ৰায় সংখ্যক মানুহৰে স্কিন কেয়াৰ কৰিবলৈ সময় নহয়। আজি মই সেইকাৰণে আপোনালোকলৈ ৰাতি স্কিন কেয়াৰ কৰিবৰ কাৰণে বঢ়িয়া এটা ৰেমেডি লৈ আহিছোঁ। এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰি চাব। যদি আপোনালোকৰ স্কিনত পিগমেণ্টেশ্যন আৰম্ভ হৈছে, ক'লা দাগ পৰিছে, ছানবাৰ্ণ হৈছে, টেনিং হৈছে, স্কিনখন গৰমতে ক'লা পৰি গৈছে, এই সকলোবোৰ সমস্যা দূৰ কৰি আপোনালোকৰ স্কিনখন গ্ল' কৰিবলৈ, উজ্জ্বল কৰিবলৈ, বগা কৰি তুলিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক আজিৰ এই স্কিন কেয়াৰ ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে। যদি আপোনালোকে মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মোক প্ৰথমবাৰ দেখিছে, তেতিয়াহ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোৰ নাম হৈছে অসমীয়া হাউচৱাইফ। ইয়াত মই বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াই থাকোঁ। মোৰ এই টিপছবোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। যিকোনো এটা ৰেমেডি আমাৰ স্কিনত লগোৱাৰ আগতে প্ৰথমতে আমাৰ স্কিনখন ভালকৈ চাফা কৰি ল'ব লাগিব। আৰু চাফা কৰিবৰ কাৰণে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম, যিটো ক্লিনজাৰে আপোনালোকৰ স্কিনখনো চাফা কৰিব, আৰু লগতে ক'লা ডাৰ্ক স্পট থাকিলে লাহে লাহে সেই ডাৰ্ক স্পটবোৰ কমাবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক প্ৰথমতে ক্লিনজাৰটো তৈয়াৰ কৰি দেখুৱাম। এই ক্লিনজাৰটো তৈয়াৰ কৰিবলৈ প্ৰথমে মোক লাগিব এচামুচৰ জোখাৰে নাৰিকল তেল। নাৰিকল তেলে আমাৰ স্কিনখন চাফা কৰিবলৈও সহায় কৰে, ক'লা দাগ দূৰ কৰিবলৈও সহায় কৰে, স্কিনৰ উজ্জ্বলতাও বঢ়ায়। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান নেমু ৰস। যিমানখিনি মই নাৰিকল তেল লৈছিলোঁ সিমানখিনিয়ে মই নেমু ৰস নাৰিকল তেলৰ লগত মিক্স কৰি ল'ম। কেমিকেলযুক্ত ফেচ ৱাছ ব্যৱহাৰ কৰাৰ সলনি আপোনালোকে এনেধৰণে নেচাৰেল ক্লিনজাৰ তৈয়াৰ কৰি স্কিনখন ধুনীয়াকৈ চাফা কৰিব পাৰে। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পাছত এইটো এটা বঢ়িয়া ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এই ক্লিনজাৰটোৱে কেনেকৈ স্কিনখন ক্লিন কৰিব পাৰি চাওঁ ব'লক। এতিয়া তৈয়াৰ হৈ গ'ল এইটো ক্লিনজাৰ। এই ক্লিনজাৰটো ব্যৱহাৰ কৰিবৰ কাৰণে এটুকুৰা কপাহ লৈছোঁ। কপাহ টুকুৰা ইয়াতে তিয়াই লৈছোঁ। তিয়াই লৈ মুখত ঘঁহি ধুনীয়াকৈ মুখত লগাই লৈ 2 পৰা 3 মিনিট স্কিনখন মাছাজ কৰি কৰি ক্লিন কৰি ল'ম। এনেধৰণে আপোনালোকে স্কিনখন ক্লিন কৰি চাবচোন। স্কিনৰ নোমৰ গুৰিত যিবোৰ লেতেৰা সোমাই থাকে, সেই লেতেৰাবোৰো চাফা কৰি আনিবলৈ বহুত বেছিকৈ সহায় কৰিব। স্কিনৰ নোমৰ গুৰিৰ পৰা স্কিনখন খুব ধুনীয়াকৈ চাফা হৈ আহিব। এইদৰে আপোনালোকে 2 মিনিট ধুনীয়াকৈ স্কিনখন কপাহ টুকুৰাৰে মাছাজ কৰি কৰি ক্লিন কৰি ল'ব। মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰাৰ পাছত আপোনালোকে এনেধৰণে এখন ৰুমাল ভিজাই লৈ ভালকৈ মুখখন মচি পেলাব। মচি লোৱাৰ পাছত আপোনালোকে আপোনালোকৰ স্কিনখন চুই চাব। চুবলৈ খুব নিমজ লাগিব, আৰু লগতে স্কিনখনো খুব ধুনীয়াকৈ চাফা হৈ যাব। ইয়াৰ পাছত এতিয়া মই আপোনালোকক ফেচ মাস্কটো বনাই দেখুৱাম। আজিৰ এই ফেচ মাস্কটো বনাবলৈ প্ৰথমে মোক লাগিব হালধি। হালধিটো মই কস্তুৰী হালধি ব্যৱহাৰ কৰিছোঁ। কস্তুৰী হালধি নাথাকিলে আপোনালোকে পাকঘৰৰ খোৱা হালধিও ব্যৱহাৰ কৰিব পাৰে। এই হালধিত কাৰ্কিউমিন নামৰ শক্তিশালী উপাদান এবিধ থাকে। ই ছালৰ দাগ নাইকিয়া কৰিবলৈ সহায় কৰে, ছালৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে, পিম্পল ৰোধ কৰিবলৈ সহায় কৰে, বয়সৰ ছাপ ৰোধ কৰাতো বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত আনিছোঁ মই নিম পাউডাৰ। এই নিমত এণ্টিবেক্টেৰিয়েল, এণ্টি ফাংগাল গুণেৰে ভৰপূৰ। নিমে তেজ পৰিষ্কাৰ কৰিবলৈও সহায় কৰে, আৰু লগতে আমাৰ স্কিনত হোৱা খজুলি নাশ কৰিবলৈ সহায় কৰে। এতিয়া ইয়াৰ পাছত মই লৈছোঁ কফি। কফি ল'ম মই 2 চামুচৰ জোখাৰে। কফিত থকা কেফেইন আৰু এণ্টিঅক্সিডেণ্ট গুণে ছালৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে দিবলৈ আনিছোঁ এতিয়া মই মৌ দিম মই 1 চামুচৰ জোখাৰে। মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতাও বঢ়াব, ছালৰ দাগ দূৰ কৰিবলৈ সহায় কৰিব, বয়সৰ ছাপ ৰোধ কৰাতো মৌৱে বহুত বেছিকৈ সহায় কৰে। এতিয়া মৌখিনিও মই ভালকৈ ইয়াৰ লগতে মিক্স কৰি লৈছোঁ।
মৌখিনি ভালকৈ মিক্স হৈ যোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান নেমুৰ ৰস দিম মই এচামুচমানৰ জোখাৰে। এই নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু ভিটামিন চিটোৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, স্কিন পৰিষ্কাৰ কৰিবলৈ সহায় কৰে। নেমুৰ ৰসখিনিও ইয়াৰ লগতে মই ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ৰাতি স্কিন কেয়াৰ কৰিবৰ কাৰণে খুব বঢ়িয়া ফেচ পেক তৈয়াৰ হৈ গৈছে। এই ফেচ পেকটো কেনেধৰণে ব্যৱহাৰ কৰোঁ চাওঁ আহক। প্ৰথমতে অলপ পাতলকৈ মুখত লগাই ল'ম। পাতলকৈ এটা তৰপ লগাই লোৱাৰ পাছত লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন 2 মিনিট মাছাজ কৰি দিম। এনেকৈ মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল, সেই ছালবোৰ দূৰ কৰিব, স্কিনখন নিমজ কৰিব, স্কিনখনৰ গ্ল' বঢ়াব, স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব। নাকটোৰ ওচৰত আপোনালোকে ধুনীয়াকৈ এনেকৈ মাছাজ কৰি দিব। নাকত বেছিকৈ ব্লেক থাকে, যিবোৰ থাকিলে আমাৰ স্কিনখন খহটা দেখে। এনেকৈ মাছাজ কৰি দিলে সেই ব্লেক হেডছবোৰ চাফা হৈ যাব আৰু আপোনালোকৰ নাকৰ এই ঠাইখিনি নিমজ কৰি তুলিব। এনেধৰণে 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত আকৌ ফেচ পেকটো যিখিনি বাকী থাকিলে সেই বাকী থকাখিনি আকৌ এটা প্ৰলেপ ইয়াৰ ওপৰতে লগাই দিম। গৰমৰ দিনত ৰাতি স্কিন কেয়াৰ কৰাটো বহুত জৰুৰী, কাৰণ গৰমৰ দিনত আমি দিনটো ৰ'দে বতাহে নিজৰ কামত বাহিৰলৈ ওলাই যাব লগা হয়েই। আৰু যদি ঘূৰি অহাৰ পাছতো আমি আমাৰ ছালখনৰ যত্ন নলওঁ, তেতিয়াহ'লে সোনকালে ছানবাৰ্ণ হ'ব আৰু সেই ছানবাৰ্ণৰ পৰাই লাহে লাহে গৈ পিগমেণ্টেশ্যন আৰম্ভ হ'ব। গতিকে ৰাতি স্কিন কেয়াৰ কৰাটো বহুত জৰুৰী। আজিৰ এই ৰেমেডিটো আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব। যদি আপোনালোকৰ স্কিনত ক'লা দাগ পৰিছে, ছানবাৰ্ণ হৈছে, টেনিং হৈছে বা পিগমেণ্টেশ্যন হ'বলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে সেই দাগবোৰ কমাবলৈ বহুত বেছিকৈ সহায় কৰিব, স্কিনখন গ্ল' কৰিবলৈ, বগা কৰিবলৈ সহায় কৰিব। এই ফেচ মাস্কটো আপোনালোকে 15ৰ পৰা 20 মিনিটলৈ ৰাখিব। তাৰ পাছত আপোনালোকে প্ৰথমতে ফেচ মাস্কটো অকণমান পানী দি তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত আপোনালোকে আকৌ আপাৰ ডাইৰেকশ্যনত মাছাজ কৰি কৰি এই ফেচ মাস্কটো ধুই পেলাব। আৰু ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল মুখত ভালকৈ লগাই ল'ব। তাৰ পাছত আপোনালোকে নিজৰ নাইট ক্ৰীম যি লগায় সেয়া লগাই ৰাতি শুই থাকিব। এনেধৰণে আপোনালোকে ৰাতি স্কিন কেয়াৰ কৰি চাব। বহুত বয়সলৈকে আপোনালোকৰ ছালখন ডেকা কৰি ৰাখিব পাৰিব, টাইট কৰি ৰাখিব পাৰিব, সোনকালে ছালখন ওলমি নাযাব, বলি ৰেখা নপৰিব, ছালখন ধুনীয়াকৈ বগা আৰু গ্ল'য়িং হৈ থাকিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।